কটনৰ সন্মুখত কোনোবাই গৰু মাংস পেলাই থৈ গ'ল অথচ কোনো ধৰণৰ প্ৰতিবাদ নাই। যিখন কটনৰ সন্মুখত ফাষ্টফুড দোকান দিবনে নাই তাক লৈ প্ৰতিবাদ হয়। যিখন কটনৰ সন্মুখত বিভিন্ন সৰুবৰ ঘটনাক লৈ প্ৰতিবাদ হয়, সেই কটনৰ সন্মুখতে কোনোবাই গৰু মাংস পেলাই থৈ যাব অথচ কাৰো প্ৰতিবাদ কৰা সাহস নহল, কাৰো প্ৰতিবাদ কৰা সময় নহল। কিয়? বহুতে আকৌ ওলোটাই হিন্দুত্ববাদীসকলক দোষাৰোপ কৰিছে। এয়া হেনো হিন্দুত্ববাদীসকলৰ ষড়যন্ত্ৰ। আৰে একেই ঈদৰ সময়ত ফাঁচী বজাৰৰ বিল্ডিঙৰ ভিতৰত গৰু কাটি থকা অৱস্থাত পুলিচে গৈ হাতলৈতে ধৰা পেলালে। সেয়া কি হিন্দুত্ববাদীসকলৰ ষড়যন্ত্ৰ আছিল নেকি? এই কথাবিলাক কিমান আৰু আমি নিজকে বুজাই বঢ়াই ৰাখিম? এই কথাবিলাক কিমান আৰু আমি দেখিও নেদেখাৰ ভাও জুৰিম? আমি যদি সজাগ নহওঁ, আমি যদি সচেতন নহওঁ, আমাৰ কিন্তু ভৱিষ্যত বহুত এটা সুৰক্ষিত নহয়। ধুবুৰীত গৰু মাংস পেলাই থৈ গ'ল আৰু ইয়াৰ প্ৰতিবাদ কৰাৰ বাবে মিয়াই শিল মাৰি অসমীয়াৰ মূৰ ফটাই দিলে। পুলিচৰ ওপৰত, অসমীয়া লোকৰ ওপৰত মিয়াই শিলাৰ বৰ্ষণ কৰিলে। যি শিলেৰে আক্ৰমণ কৰা ঘটনা আগতে আমি কাশ্মীৰত দেখিবলৈ পাইছিলোঁ, বৰ্তমান সেই ঘটনাবিলাক অসমৰ একাংশ স্পৰ্শকাতৰ ঠাইত দেখিবলৈ পোৱা যায়। আমি যদি সজাগ নহওঁ, আমি যদি সাৱধান নহওঁ, আমি যদি একত্ৰিত নহওঁ, এই কথাবিলাক কিন্তু ভৱিষ্যতে আৰু ভয়ংকৰ ৰূপ লোৱা সম্ভাৱনা আছে। আমাক ছেকুলাৰিজিমৰ এটা ডাঙৰ টুপি পিন্ধাই থৈছে। এই ছেকুলাৰিজিমৰ টুপিটোৰ কাৰণে যেতিয়া বৰদোৱাৰ সত্ৰৰ ভূমি বেদখল হৈ আছিল আমি দেখিবলৈ পোৱা নাছিলোঁ। যেতিয়া বৰপেটাৰ সত্ৰৰ ভূমি বেদখল হৈ আছিল আমি দেখিবলৈ পোৱা নাছিলোঁ। এচাম সন্দেহবাদী লোকে ধুবুৰী, গোৱালপাৰাৰ পৰা আদি কৰি দৰঙলৈ, তেজপুৰলৈ, চৰাঞ্চলৰ পৰা আদি কৰি বিভিন্ন ঠাই, গুৰুত্বপূৰ্ণ ঠাই এমূৰৰ পৰা বেদখল কৰি গ'ল। এই ছেকুলাৰিজিমৰ টুপিটোৰ কাৰণে কিন্তু আমি সেয়া দেখিবলৈ নাপালোঁ। এই কথাবিলাক আমি যদি উপলব্ধি নকৰোঁ, এই ছেকুলাৰিজিমৰ টুপিটো যদি আমি খুলি নেপেলাওঁ, আমাক কিন্তু আমাৰ অসমীয়া জাতি কিন্তু ভয়ংকৰ বিপদৰ দিশে গতি কৰিছে। যদি আমি একত্ৰিত হৈ নাথাকোঁ, আমি যদি সজাগ হৈ নাথাকোঁ, নিজে যদি নিজৰ সুৰক্ষাৰ বাবে সচেতন নহওঁ, কেৱল চৰকাৰ আৰু প্ৰশাসনে কিন্তু একো কৰিব নোৱাৰে। চৰকাৰ আৰু প্ৰশাসনৰ লগত যদি অসমীয়া মানুহখিনিয়ে নাথাকে, অসমীয়া মানুহখিনিয়ে যদি সজাগতা নাথাকে, অসমীয়া মানুহখিনিয়ে যদি সাহস হৈ থিয় নিদিয়ে চৰকাৰ প্ৰশাসনৰ পিছত, অকল চৰকাৰ প্ৰশাসনে কি কৰিব? বিফক যি ধৰণে ৱেপনাইজ কৰা হৈছে, বিফক ৱেপনাইজ কৰি হিন্দু মানুহখিনিক অশান্তি দিয়া যি প্ৰক্ৰিয়া আৰম্ভ হৈছে, এয়া ধুবুৰী বা কটনত এটা এক্সপেৰিমেণ্টহে। আমি যদি একত্ৰিত নহওঁ, আমি যদি এইবিলাকৰ বিৰুদ্ধে মাত নামাতোঁ, আমি যদি একেলগে থিয় নহওঁ, এইবিলাক কিন্তু কামাখ্যা মন্দিৰ, শিৱদৌল, ৰংঘৰ আদিতো দেখিবলৈ পাম। আমি যদি বাচিব লাগে, অসমীয়া জাতিটো যদি জীয়াই থাকিব লাগে, অসমীয়া জাতিটো যদি সুৰক্ষিত হৈ থাকিব লাগে, আমি কিন্তু একত্ৰিত হ'বই লাগিব। এই কথাবিলাকৰ বিৰুদ্ধে মাত মাতিবই লাগিব, আমাৰ প্ৰশাসনক সহযোগিতা কৰিবই লাগিব। ইয়াৰ পৰিৱৰ্তে যদি আমি ছেকুলাৰিজিমৰ টুপিটো পিন্ধি থাকোঁ, নিজকে ছেকুলাৰ দেখুৱাব গৈ মৌন হৈ থাকোঁ, যেনেকৈ বটদ্ৰৱাৰ ভূমি বেদখল হৈ গৈছিল, যেনেকৈ নামনি অসমৰ ইখনৰ পিছত আনখন ঠাই বেদখল হৈ গৈছিল, এটা সময়ত অসমখনে বেদখল হৈ যাব। আৰু আমি যিদৰে কাশ্মীৰৰ পৰা কাশ্মীৰী পণ্ডিতসকল পলাইছিল, আমি খিলঞ্জীয়াসকল ইয়াৰ পৰা পলাব লগা চিটুৱেশ্যন হ'ব। সেইবাবে সকলো চৰকাৰ, প্ৰশাসন, খিলঞ্জীয়া লোক সকলো একত্ৰিত হোৱাৰ প্ৰয়োজন আৰু এই কথাখিনি চিন্তা কৰাৰ প্ৰয়োজন, আমি সজাগ হোৱাৰ প্ৰয়োজন। ধন্যবাদ।